অহা 6 ফেব্ৰুৱাৰীৰ পৰা জামুগুৰিয়াত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু সেই অধিৱেশন চলি সজাই পৰাই তুলিবৰ বাবে ইতিমধ্যে ব্যস্ত হৈ পৰিছে কন্যকা বহুমুখী কৃষি পামৰ সৈনিকসকল। আৰু মই বৰ্তমান উপস্থিত আছোঁ কন্যকাৰ এখন ফুলৰ বাগানত। ইতিমধ্যে কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে যে এই ফুলৰ বাগানতেই প্ৰায় 10,000 অধিক নাৰ্জী ফুল কন্যকা কৃষি পামৰ সৈনিকসকলে তেওঁলোকে সাজু কৰি তুলিছে। বিশেষকৈ অধিৱেশনস্থলী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰক সজাই পৰাই তুলিবৰ বাবে এই নাৰ্জী ফুলসমূহ তেওঁলোকে ইয়াত সাজু কৰি তুলিছে। আৰু ইতিমধ্যে কন্যকা কৃষি পামৰ যিসকল সৈনিকসকলে কেৱল নাৰ্জী ফুলেই নহয় অন্যান্য ফুলসমূহ তেওঁলোকে সাজু কৰি ৰাখিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰক সুন্দৰ ৰূপত তেওঁলোকে সজাই তুলিবৰ বাবে, কিয়নো এইবেলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 95 সংখ্যক বাৰ্ষিক অধিৱেশন এক ব্যতিক্ৰমী ৰূপত অনুষ্ঠিত কৰাৰ বাবে যোজা চলাই আছিলে। আৰু তাৰেই প্ৰতিচ্ছবি হৈছে এইসমূহ যে ফুলেৰে এইবাৰ সজাই পৰাই তুলিব জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ চৌদিশ, লগতে শিবিৰসমূহৰ সন্মুখভাগ। আমাৰ লগত আছে কন্যকা কৃষি পামৰ সৈনিক, তেওঁৰ পৰা আমি পোনে পোনে জানিবলৈ আমি চেষ্টা কৰিম কিদৰে সাজু হৈছে আপোনালোক। ঘটনা হ'ল আপোনালোককতো বাদ বাকী যিখিনি ক'বলগীয়া আছিলে আগতে কৈছোঁ, কিন্তু ফুলৰ ওপৰত এতিয়া আমি ফুলৰ ওপৰত মই কওঁ বুলি ভাবিছোঁ যে চাওক, ইয়াত আমি নাৰ্জী ফুল 10,000ৰ অধিক হ'ব। আমি সেই শংকৰ সংঘৰ অধিৱেশনৰ কাৰণে আমি ৰেডি কৰিছোঁ যে তাত আচলতে সজাই পৰাই ফুলৰেই গোটেই সজাই পৰাই মানে এটা সৌন্দৰ্য কৰিম বুলি আমি ভাবিছোঁ। আৰু এই 10,000ই নহয়, আমাৰ এইটো আচলতে অস্থায়ীহে আচলতে নাৰ্চাৰী। এনেই মেইন নাৰ্চাৰী সেয়া আপোনালোকে দেখিছে আগতে, তাত আমাৰ বিভিন্ন প্ৰজাতিৰ ফুল আছে। আমি যদি এই ফুলো শ্বৰ্ট হয় তেতিয়া আমি এই ফুলো আমি দিবলৈ সাজু আছোঁ। মুঠতে গোটেই শংকৰ সংঘৰ মানে চৌদিশ মানে মেইন মণ্ডপৰ বুলি ফ্লেগ হষ্টিঙৰ হেৰিলৈকে গোটেইখিনি আমি ফুলেৰে সজাম বুলি কন্যকাৰ ফাৰ্মৰ পৰা আমি ভাবিছোঁ। আপোনালোক সাজু হৈ আছোঁ। আৰু আমাৰ মেইন নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ছাৰেতো ফুলত একে সম্পূৰ্ণ, বাকীখিনিতো কৈছোঁৱেই, কিন্তু ফুলতো একদম পূৰা গুৰুত্ব দিছে। আৰু আমাৰ যি আচলতে মই বিশেষকৈ ফুলৰ বিভাগৰ নহয়, মই এগ্ৰিকালচাৰ, কিন্তু আমাৰ যি নাৰ্চাৰী বিভাগ আছে এই নাৰ্চাৰী বিভাগে পূৰা যৎপৰ লাগিছে। আৰু তাৰ মাজতে আমিও কৰিব পৰা সহায়খিনি তেখেতসকলক আমি কৰি দিছোঁ। এইখিনি ফুল কেতিয়া জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ নিয়া হ'ব? এইটো আমি 2 তাৰিখে ইয়াৰ পৰা নিয়াৰ চিন্তা চৰ্চা কৰিছোঁ। হয়, ধন্যবাদ। এয়া আছিলে কন্যকা কৃষি পামৰ এগৰাকী সৈনিক। ইতিমধ্যে কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে ইয়াৰ পৰিৱেশ ইয়াতেই এইদৰেই নাৰ্জী ফুল ফুলি উঠিছে। আৰু এই নাৰ্জী ফুল সমূহৰ উপৰিও অন্যান্য প্ৰজাতি ফুলো তেওঁলোকে ইতিমধ্যে ইয়াত তেওঁলোকে সাজু কৰি ৰাখিছে। আৰু এই ফুলসমূহেৰেই আচলতে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰক নতুন ৰূপ দিবলৈ তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিব। আৰু এইসমূহ ফুল কন্যকা কৃষি পামৰ পৰা 2 ফেব্ৰুৱাৰীত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ লৈ যোৱা হ'ব। আৰু জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ চৌপাশ এই নাৰ্জী ফুলৰেই সৌন্দৰ্য বৰ্ধন কৰিব আৰু জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰক এক নতুন ৰূপ দিয়াৰ চেষ্টা চলাব কন্যকা কৃষি পামৰ। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।